মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ পলিটিকেল ছায়েন্সৰ পৰীক্ষা আছে 12 মাৰ্চ তাৰিখে। তোমালোকক গোটেই প্ৰশ্নকাকতখন এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম উইথ তোমালোকে এনচাৰখিনি পাই যাবা। এইটো ভিডিঅ'ত তোমালোকে MCQ লগতে লং কুৱেশ্যনখিনি সলিউশ্যন কৰি দিয়া হৈছে। গতিকে গোটেই তোমালোকে ভিডিঅ'টোত গোটেই নোটখিনি লিখি লৈ ধুনীয়াকৈ পঢ়া। তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন পাই থাকা। ডেছক্ৰিপশ্যনতে লিংক আছে আমাৰ হোৱাটছআপ চেনেলত, তাত তোমালোকে জইন হ'বা। তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰোঁ। এতিয়া কুৱেশ্যন এটা আলোচনা কৰিছোঁ, লেটছ গো। তো ষ্টুডেণ্টছ তোমালোকে চাবা প্ৰথমতে MCQ কেইটা অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকক তাৰ পাছতে লং কুৱেশ্যন এটা আলোচনা কৰিম। প্ৰথমতে MCQ কেইটা একদম ক্লিয়াৰ কৰি লৈছোঁ, এইকেইটা তোমালোকৰ পৰীক্ষা ডাইৰেক্ট আহিব। তো প্ৰথমটো কুৱেশ্যন আহিলে যে কিমান সময়ৰ বাবে যুক্তৰাষ্ট্ৰীয় সভা নিৰ্বাচিত কৰা হয়? ক আছে 2 বছৰৰ বাবে, খ আছে 3 বছৰৰ বাবে, গ আছে 4 বছৰৰ বাবে আৰু ঘ আছে কি 5 বছৰৰ বাবে। তো সঠিক উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ, 4 বছৰৰ বাবে ইয়াৰ শুদ্ধ উত্তৰ। মই তোমালোকক অলপ স্পীড কম, তোমালোকে থাকি গ'লে ৰখাই লিখি ল'বা যাতে তোমালোকক মই কম সময়ত বেছি কুৱেশ্যন দিব পাৰোঁ, সেইকাৰণে স্পীড কম। তাৰপাছতে চাবা যুক্তৰাষ্ট্ৰীয় পৰিষদে কেইখন ৰাজ্যক প্ৰতিনিধিত্ব কৰে? ক আছে 10খন, খ আছে 14খন আৰু গ আছে 16খন আৰু ঘ আছে 18খন। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 16খনটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো চাবা যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? ক আছে ৰাষ্ট্ৰপতি, খ আছে লোকসভাৰ অধ্যক্ষ, গ আছে উপৰাষ্ট্ৰপতি আৰু ঘ আছে প্ৰধানমন্ত্ৰী। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন খটো, লোকসভাৰ অধ্যক্ষটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 1961 চনৰ যৌতুক নিবাৰণী বিধেয়কৰ ক্ষেত্ৰত যুটীয়া অধিৱেশনত কাৰ ইচ্ছা বাহাল হৈছিলে? ক আছে ৰাজ্যসভাৰ, খ আছে লোকসভাৰ, গ আছে ৰাষ্ট্ৰপতি আৰু ঘ আছে উপৰাষ্ট্ৰপতিৰ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ৰাজ্যসভাৰটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আছে 1984 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমান শতাংশ আসন লাভ কৰিছিলে? ক আছে 50%, খ আছে 60%, গ আছে 75% আৰু ঘ আছে 80%। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ, 80%টো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, 80% এইটো কুৱেশ্যনটোৰ উত্তৰটো 80%। নেক্সট কুৱেশ্যনটো আহিলে কংগ্ৰেছ দলে লোকসভাৰ মুঠ কিমানখন আসনত জয়লাভ কৰিছিলে? তো ক আছে 350খন, খ আছে 400, গ আছে 415 আৰু ঘ আছে 430। তো শুদ্ধ উত্তৰ হৈছে 415টো ইয়াৰ শুদ্ধ উত্তৰ। কংগ্ৰেছ দলে লোকসভাৰ মুঠ কিমানখন আসনত জয়লাভ কৰিছিলে? তো উত্তৰটো হৈছে 415। এইটো কুৱেশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যন চাবা কোনটো পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰৰ জনগণ প্ৰতিনিধিসকলে নিৰ্বাচিত কৰা হয়? তো ক অপশ্যন আছে ৰাজকীয় নিৰ্দেশ, খ আছে সামৰিক অভ্যুত্থান, গ আছে ভোটদান আৰু ঘ আছে আদালতৰ নিৰ্ণয়। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ, ভোটদানটো ইয়াৰ শুদ্ধ উত্তৰ। তো এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিলে গটো ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে দি দিবা, ভোটদানটো শুদ্ধ উত্তৰ। তো নেক্সট কুৱেশ্যনটো আহিলে কোনখন দেশক সামৰিক অভ্যুত্থানৰ পিছত নিৰ্বাচন অনুষ্ঠিত হৈছিলে? তো অপশ্যন ক আছে আমেৰিকা, অপশ্যন খ আছে ছুইজাৰলেণ্ড, অপশ্যন গ আছে পাকিস্তান আৰু অপশ্যন ঘ আছে ভাৰত। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গটো শুদ্ধ উত্তৰ, পাকিস্তানটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো চাবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই থাকে। আৰু তোমালোকে যিমান পাৰা নিজৰ বন্ধু বান্ধৱীবিলাক শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো ভিডিঅ' পায় আৰু সকলোৱে 80+ টাৰ্গেট লয়। তাৰ পাছৰ কুৱেশ্যনটো আহিলে কিমান চনত দক্ষিণ আফ্ৰিকাৰ সংবিধানত অধিকাৰ বিধেয়ক অন্তৰ্ভুক্ত কৰা হৈছিলে? অপশ্যন ক আছে 1996, খ আছে 1896 আৰু গ আছে 1979, ঘ আছে 1986। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ইজ দ্য কাৰেক্ট আনচাৰ, 1996টো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আহিলে কিমান চনত মতিলাল নেহেৰুৱে ভাৰতীয়সকলৰ বাবে অধিকাৰ বিধেয়কৰ দাবী উত্থাপন কৰিছিলে? অপশ্যন ক আছে 1796, অপশ্যন খ আছে 1896, অপশ্যন গ আছে 1928 আৰু ঘ আছে 1791। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট আনচাৰ, 1928টো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপাছতে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আহিলে নেক্সট MCQ, এইটো গুৰুত্বপূৰ্ণ। কিমান বছৰ বয়সত মাছাল লালুঙক জেলৰ পৰা মুকলি কৰা হৈছিলে? অপশ্যন ক আছে 67, অপশ্যন খ আছে 70, অপশ্যন গ আছে 87 আৰু অপশ্যন ঘ আছে 77। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘটোৱে শুদ্ধ উত্তৰ, 77 বছৰটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো মন কৰিবা মাছাল লালুঙে জেলত কিমান বছৰ বিচাৰাধীন অৱস্থাত কটাইছিল? অপশ্যন ক আছে 40, অপশ্যন খ আছে 60, অপশ্যন গ আছে 58 বছৰ আৰু অপশ্যন ঘ আছে 50 years অৰ্থাৎ বছৰ। তো
তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ 54টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো নেক্সট কুৱেশ্যনটো মন কৰিবা নেক্সট কুৱেশ্যনটো আহিলে MCQ সমাজত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা কাৰ হাতত আছে সেই বিষয়ে কোনে নিৰূপণ কৰে তো অপশ্যন কোৱা আছে ৰজাই অপশ্যন কোৱা আছে সংবিধানে অপশ্যন কোৱা আছে উচ্চতম ন্যায়ালয়ে অপশ্যন কোৱা আছে শুনাই আৰু সেনাই আৰু অপশ্যন যিটো তোমালোকৰ খটো সংবিধানেটো ইয়াৰ শুদ্ধ উত্তৰ কাৰেক্ট এনচাৰ সংবিধান ঠিক আছে নেক্সট কুৱেশ্যনটো চাবা ইউৰোপীয় ইউনিয়নৰ দেশসমূহে কি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিলে তো অপশ্যন কোৱা আছে নতুন মুদ্ৰা অপশ্যন কোৱা আছে এখন একক সংবিধান গ আছে একক ৰাজনীতি আৰু ঘ আছে সামৰিক জোট তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ইজ দ্য কাৰেক্ট এনচাৰ এখন একক সংবিধান ঠিক আছে এইটা MCQ তোমালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰি লোৱা তাৰপিছত নেক্সট MCQ আহিলে সংসদ কিদৰে গঠিত হ'ব সেই বিষয়ে কোনে সিদ্ধান্ত লয় ক হৈছে সংবিধানে খ হৈছে উচ্চতম ন্যায়ালয়ে গ হৈছে ৰাজনৈতিক দলসমূহে আৰু ঘ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তো অপশ্যন ক ইজ দ্য কাৰেক্ট এনচাৰ সংবিধানেটো ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে লং কুৱেশ্যনখিনি পাই যাবা তোমালোকে প্ৰথমতে মই MCQটা ক্লিয়াৰ কৰি লৈছোঁ এইটো ভিডিঅ'তে তোমালোকে লং কুৱেশ্যনখিনি পাই যাবা তো সংসদৰ ওপৰত আইন প্ৰণয়নৰ ক্ষমতা ন্যস্ত কৰা কাক বোলে অৰ্থাৎ কাক কোৱা হয় ক আছে চৰকাৰী বিধায়ক খ আছে ৰাজনৈতিক দলক গ আছে সংবিধানক আৰু ঘ আছে চৰকাৰৰ নিৰ্দেশকক তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ সংবিধানকটো ইয়াৰ শুদ্ধ উত্তৰ ব্ৰেকগ্ৰাউণ্ড অলপ চাউণ্ড আহিব পাৰে তোমালোকে এইটো ইগন'ৰ কৰিবা ঠিক আছে তাৰপাছতে MCQ এটা তোমালোকে ক্লিয়াৰ সেইকেইটা MCQ তোমালোকে ক্লিয়াৰ কৰি লোৱা ভালদৰে মুখস্থ কৰিবা এইকেইটা MCQ তোমালোকে পৰীক্ষাত আহিব তাৰপিছত নেক্সট তোমালোকে লং কুৱেশ্যনকেইটা পৰীক্ষাত আহিব এইকেইটা লং কুৱেশ্যন তোমালোকে চাই লোৱা তো প্ৰথমটো লং কুৱেশ্যন আহিছে যে সকলো নাগৰিকক জীৱন ধাৰণৰ ন্যূনতম সুবিধা প্ৰদান কৰাটো সকলো লোককে সমান সুবিধা প্ৰদান কৰাৰ এক উপায় তো এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত 3 নম্বৰ আহিব তো উত্তৰটো তোমালোকে চাই ল'বা সামাজিক ন্যায় স্থাপনৰ লগত জড়িত কিছুমান বিষয়ত থকা বিভিন্ন মতামতৰ কোনটো আৰু কেনেকৈ সম্পদ বিতৰণ চাকৰি আৰু শিক্ষানুষ্ঠানৰ সমান আৰক্ষণৰ ব্যৱস্থা কৰা হ'ব এনে ব্যৱস্থাই সমাজত কেতিয়াবা ভিন্নতাৰ জন্ম দিয়াৰ লগতে হিংসাত্মক ঘটনাৰো জন্ম দিয়া দেখা যায় মানুহে বিশ্বাস কৰে যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ ভৱিষ্যত সুনিশ্চিত নহয় আমাৰ দেশত চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত তোমালোকে এটা কাম কৰিবা মই তোমালোকৰ যদি কিছুমান থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা আসন সংৰক্ষণৰ বাবে লোৱা সিদ্ধান্তৰ বাবে হোৱা বহু হিংসাত্মক ঘটনাৰ কথা মনত আছে ৰাজনীতিত বিজ্ঞানৰ শিক্ষাৰ্থী হিচাপে আমি ন্যায়ৰ এক সিদ্ধান্ত বা নীতিসমূহৰ ওপৰত আমাৰ বুজি পোৱা ক্ষমতাৰ দ্বাৰা সুস্থভাৱে চিন্তা কৰাৰ সামৰ্থ্য আনিব লাগে ন্যায়ৰ সূত্ৰৰ ফালৰ পৰা বঞ্চিতসকলৰ সহায়ৰ বাবে থকা যোজনাসমূহ ন্যায়সংগত বুলি কোৱা উচিত নে ৰাওলাটে যুক্তি আগবঢ়াইছিল যে সমাজৰ ন্যূনতম সুবিধাপ্ৰাপ্ত লোকসকলৰ উন্নতিৰ বাবে সুবিধা প্ৰদান কৰাটো ন্যায়সংগত এই গোটেই পেৰেগ্ৰাফটো তোমালোকে মই যেনেদৰে দিছোঁ তেনেদৰে ধুনীয়াকৈ লিখি লোৱা নোট বনাই তাৰপাছত তোমালোকে এইটো ধুনীয়াকৈ মুখস্থ কৰিবা আৰু কথাখিনি বুজি লিখি তোমালোকে মুখস্থ কৰিবা যাতে তোমালোকে মনত ৰয় ঠিক আছে ব্ৰেকগ্ৰাউণ্ড অলপ চাউণ্ড আহি আছে এইটো তোমালোকে ইগন'ৰ কৰিবা অলপ গাড়ী মটৰ চলি আছে আঁতৰত নেক্সট কুৱেশ্যনটো আহিলে মত প্ৰকাশৰ স্বাধীনতা কি তোমাৰ মতে মত প্ৰকাশৰ স্বাধীনতাৰ যুক্তিসংগত বাধা কি উদাহৰণ দিয়া অৰ্থাৎ তোমালোকে মত প্ৰকাশৰ স্বাধীনতা কি বা ইয়াৰ বিষয়ে অলপ চমুকৈ ব্যাখ্যা কৰা উদাহৰণসহ তেনেকৈ তোমালোকে পৰীক্ষা দিব পাৰে তো তোমালোকে উত্তৰটো চাই ল'বা মত প্ৰকাশ অৰ্থাৎ বাক স্বাধীনতা হৈছে অৰ্থাৎ মত প্ৰকাশক তোমালোকক আন এটা নাম হৈছে বাক স্বাধীনতা বুলি কোৱা হয় সক্ৰিয় মত প্ৰকাশ স্বাধীনতা এজন মানুহে সকলো বিষয়তে নিজৰ মতামত স্বাধীনতাভাৱে প্ৰকাশ কৰিব পৰাকৈ বাক বা মত প্ৰকাশৰ স্বাধীনতা বুলি কি কোৱা হয় তাৰপাছতে কৈছে যে বাক স্বাধীনতা পৌৰ অধিকাৰ আৰু আনফালে ৰাজনৈতিক অধিকাৰ হিচাপে বিবেচিত হ'ব পাৰে তোমালোকে এই গোটেই পেৰেগ্ৰাফটো লিখি লোৱা মই লাহে লাহে দেখাই দিছোঁ গোটেই পেৰেগ্ৰাফটো লিখি লোৱা এইটো লং কুৱেশ্যন তোমালোকে লিখি ল'বা এনেই কৈ দিলে তোমালোকৰ টাইমটো লছ হ'ব যোনবিলাক ক'ব পাৰোঁ তোমালোকে কৈ দিম আৰু সব কৈ দিওঁ ঠিক আছে এইটো কুৱেশ্যন তোমালোকে চাই ল'বা নেক্সট কুৱেশ্যনটো তোমালোকে চাবা এইটো কুৱেশ্যন কৈ দিম ৰাজনৈতিক তত্ত্বৰ অধ্যয়ন আমাৰ বাবে কি ধৰণে উপকাৰী ৰাজনৈতিক তত্ত্বৰ 4টা উপকাৰিতা চিনাক্ত কৰা তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা উত্তৰটো হৈছে পৰিৱৰ্তন আৰু আন্দোলনে ইত্যাদি ঘটনাবোৰ দেখা পাওঁ কিন্তু আমি গভীৰভাৱে পৰ্যবেক্ষণ কৰিলে জানিব পাৰোঁ যে কিছুমান নিৰ্দিষ্ট নীতি আৰু মূল্যবোধে জনসাধাৰণক অনুপ্ৰাণিত কৰে আৰু আঁচনি প্ৰভাৱিত কৰে তো ক নম্বৰ চাবা তোমালোকে ক নম্বৰ পইণ্টটো ইয়াত দিয়া হৈছে তোমালোকে পইণ্ট দি লিখিলে ফুল মাৰ্কছ পাবা গোটেই নম্বৰ পায় তো প্ৰথমটো পইণ্ট হৈছে ৰাজনৈতিক তত্ত্বই সংবিধান চৰকাৰৰ সামাজিক ৰাজনৈতিক জীৱন নিৰ্ধাৰিত কৰা আদৰ্শ আৰু নীতি প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰে 2 হৈছে আইন শাসন ক্ষমতাৰ পৃথকীকৰণ তাৰপিছতে ন্যায়িক সমীক্ষা ইত্যাদি নীতিসমূহৰ তাৎপৰ্য ৰাজনৈতিক তত্ত্বই বিচাৰ কৰে 3 হৈছে ৰাজনৈতিক সমস্যা সমাধানৰ বাবে ৰাজনৈতিক তত্ত্বৰ জ্ঞান অপৰিহাৰ্য 4 হৈছে বৰ্তমান যুগত মানৱ অধিকাৰৰ
অনস্বীকাৰ্য বা মানৱ অধিকাৰৰ সম্যক জ্ঞান অৰ্জনৰ বাবে ৰাজনৈতিক তত্ত্বৰ অতি প্ৰয়োজন তোমালোকে এটা কাম কৰিবা তোমালোকৰ যে এই কুৱেশ্যনটো তোমালোকে যিকোনো তোমালোকে এই 4টা নাহি তোমালোকৰ পৰীক্ষাত 3টা আহিব পাৰে তো তোমালোকে 3টা লিখিব পাৰিবা বা 2টা আহিব পাৰে তোমালোকে 2টা লিখিবা কিন্তু মই তোমালোকক 4টা দিয়া হৈছে যাতে তোমালোকৰ পৰীক্ষাত যদি 4টা আহি যায় তেতিয়া তোমালোকে লিখিব পাৰিবা ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাবা দক্ষিণ আফ্ৰিকাৰ সংবিধানত অন্তৰ্ভুক্ত 5টা অধিকাৰ উল্লেখ কৰা খুবেই ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে দক্ষিণ আফ্ৰিকাৰ সংবিধানত অন্তৰ্ভুক্ত 5টা অধিকাৰ উল্লেখ কৰা তো উত্তৰটো চাবা 1 মৰ্যাদাৰ অধিকাৰ তাৰপিছত 2 লিখিবা বাসস্থানৰ অধিকাৰ 3 লিখিবা শিক্ষাৰ অধিকাৰ আৰু 4 লিখিবা সামাজিক সুৰক্ষাৰ অধিকাৰ আৰু কি 5 লিখিবা তথ্য জনাৰ অধিকাৰ তোমালোকে চাবা প্ৰথমতে কৈছে যে মৰ্যাদাৰ অধিকাৰ বাসস্থানৰ অধিকাৰ শিক্ষাৰ অধিকাৰ সামাজিক সুৰক্ষাৰ অধিকাৰ আৰু তথ্য কি হৈছে তথ্য অধিকাৰ তাৰপিছত নেক্সট কুৱেশ্যনটো চাবা সংবিধানে কি কাৰ্য কৰে ক হৈছে সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে খ হৈছে সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাৰ বিস্তৃত নিৰ্দেশনা এইটো হৈছে সংবিধানে কি কাৰ্য কৰে তোমালোকে সেইটো কুৱেশ্যনৰ এনচাৰটো নেক্সট কুৱেশ্যন আহিলে আমাক সংবিধানৰ কিয় প্ৰয়োজন হয় উত্তৰটো ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হ'লে প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন সংবিধান থকাটো অতিশয় প্ৰয়োজন মই কিছুমান প্ৰনাউন্সিয়েশ্যন ভুল হ'ব স্পীড কৈছোঁ কাৰণে অলপ প্ৰনাউন্সিয়েশ্যন ভুল হৈ গৈছে তোমালোকে ক্ষমা কৰি ল'বা সংবিধান গণতন্ত্ৰৰ মূল আধাৰ বুলি গণ্য কৰা হয় ৰাষ্ট্ৰ এখনত গণতন্ত্ৰই জীয়াই ৰাখিবলৈ হ'লে ৰাষ্ট্ৰখনৰ বাবে সংবিধান এখনৰ অতিশয় প্ৰয়োজন ঠিক আছে এইটো কুৱেশ্যন মই আগৰ ভিডিঅ'ত দিয়া হৈছিল তোমালোকে পাৰ্ট 1টো চাই ল'বা পাৰ্ট 1ৰ মই ভিডিঅ' এটা বনাই থোৱা আছে তোমালোকে সেইটো চাই ল'বা সেই 2টা পাৰ্ট তোমালোকে সেইটোৱে 2টা পাৰ্ট চাই ল'বা তাৰপিছত তোমালোকে পৰীক্ষাত বহিবা আমাৰ সংবিধানখন কোনে প্ৰণয়ন কৰিছিলে তো উত্তৰটো চাবা ভাৰতবৰ্ষৰ বাবে সংবিধান এখন ৰচনা কৰাৰ দায়িত্ব সংবিধানৰ সভাৰ ওপৰত ন্যস্ত কৰা হৈছিলে সংবিধান সভাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে এই সভাই প্ৰস্তুতি চলাইছিলে 1949 চনৰ 26 নৱেম্বৰ সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰাৰ সময়ত সংবিধান সভাৰ 284 জন সদস্য উপস্থিত থাকি তেওঁলোকে স্বাক্ষৰ দান কৰিছিলে সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আনহাতে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি আছিলে ডক্টৰ BR আম্বেদকাৰ আছিলে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি প্ৰথম সভাপতি তোমালোকক কি হ'ব পৰীক্ষাত তোমালোকৰ MCQ আহিব যে সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিলে সেইবুলি আহিলে তোমালোকে ডক্টৰ BR আম্বেদকাৰ লিখিবা তাৰ পাছতে যদি তোমালোকৰ আহে পৰীক্ষাত যে সংবিধান সভাৰ সভাপতি কোন আছিলে তো তেতিয়া তোমালোকে লিখিবা যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তোমালোকে ডেফিনেশ্যন চাবা ৰাজেন্দ্ৰ প্ৰসাদ হৈছে সংবিধান সভাৰ সভাপতি তাৰপাছতে ডক্টৰ BR আম্বেদকাৰ হৈছে সংবিধান সভাৰ খচৰা কমিটি হৈছে ডক্টৰ BR আম্বেদকাৰ আৰু সংবিধান সভাৰ সভাপতি হৈছে কি ডক্টৰ BR আম্বেদকাৰ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পলিটিকেল সায়েন্সৰ এইখিনি কুৱেশ্যন লৈ আহিলোঁ এইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটা ভালদৰে পৰীক্ষাৰ কাৰণে পঢ়ি যাবা ইয়াৰ পৰা তোমালোকৰ কমন কুৱেশ্যন আহিব আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ দিয়াৰ লগে লগে তোমালোকৰ ওচৰত পাই থাকে আৰু মই তোমালোকক সদায় এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আগবঢ়াই যাম তোমালোকে এইটো ভিডিঅ' যিমান পৰা নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা যাতে সকলোৱে এইটো ভিডিঅ' পাই তেওঁলোকৰো উপকৃত হয় ঠিক আছে তো আজিলৈ ভিডিঅ'টি ধন্যবাদ